গোষ্ঠীৰ স্বাৰ্থত তেওঁলোকে এই শ্ৰম কোড আনিছে। শ্ৰমিকে এই শ্ৰম কোড বিচৰা নাছিল। শ্ৰমিকে বিচাৰিছে 651 টকা মজুৰি, ন্যূনতম মজুৰি নিৰ্ধাৰণ হ'ব লাগে, অন্যান্য সা সুবিধা পাব লাগে, মাটিৰ পট্টা পাব লাগে, ভূমিৰ অধিকাৰ পাব লাগে আৰু জনজাতিকৰণৰ প্ৰশ্নবিলাক লৈ পেলাই আন্দোলন হৈছে। কিন্তু চৰকাৰে শ্ৰম কোড আনি সমগ্ৰ শ্ৰমিক শ্ৰেণীৰ যি অধিকাৰ সেই অধিকাৰে নচ্ছাত কৰাৰ কাৰণে চৰকাৰে চেষ্টা চলায়, যাৰ কাৰণে শ্ৰমিকে বেয়াকৈ আক্ৰান্ত হ'ব। ফিক্সড টাৰ্ম এমপ্লয়মেণ্ট তেওঁলোকে আনিব, নিৰ্দিষ্ট সময়ৰ কাৰণে এপইণ্টমেণ্ট হ'ব আৰু যি পাৰ্মানেণ্ট ৱৰ্কাৰ সেই পাৰ্মানেণ্ট ৱৰ্কাৰ কিন্তু এই পাৰ্মানেণ্ট পোষ্টটো নাথাকে। এই ধৰণৰ কিছুমান বোনাছত তেওঁলোকে মজুৰিৰ ক্ষেত্ৰত তেওঁলোকে বিৰাট এটা বাধাৰ সৃষ্টি হ'ব। শ্ৰমিক বিৰোধী যি নীতি, গতিকে আমি এনেই চাহ শ্ৰমিকে যুগ যুগান্তৰ ধৰি শোষণ বঞ্চনাৰ বলি হৈ আহিছে আৰু তাতে যদি শ্ৰম আইনে নাথাকে, মোৰ হাতিয়াৰখন নাথাকে, মই যুঁজ কৰাৰ যদি হাতিয়াৰটো নাথাকে, মালিকেতো সহজ পাব হেৰি কৰিবলৈ, অৰ্থাৎ শোষণ আৰু বঞ্চনাৰ এনাজৰীডাল আৰু কটকটীয়া হ'ব, শোষণৰ ৰচি আৰু কটকটীয়া হ'ব যদি শ্ৰমে নাথাকে। না ৰাহেগি বাঁচি না বাজেগি বাঁচৰি। গতিকে এনেকে এটা পৰিস্থিতি হ'ব চাহ বাগিচা বিলাকত, কাৰণ শ্ৰম আইন ব্যাপকভাৱে এই বাগিচা বিলাকত শ্ৰমিকৰ বিৰুদ্ধে শ্ৰম আইন লাগু হৈ আছে। এতিয়াতো আইনে নাথাকে, গতিকে আইন নাথাকিলে কি ধৰণৰ গতি হ'ব পাৰে এইটো আমি অনুমান কৰিব পাৰো। গতিকে সকলো শ্ৰমিককে পুনৰবাৰ আহ্বান জনাইছো, বাগিচা বন্ধ ৰাখি ইয়াৰ প্ৰতিবাদ কৰক, নিজৰ অধিকাৰ ৰক্ষা কৰক, নিজে কৰিব লাগিব। গতিকে সকলোকে এই আবেদন জনালো। নমস্কাৰ। অখিল ভাৰতীয় চাহ মজদুৰ সংঘ বিশ্বনাথ ব্ৰাঞ্চৰ পৰা ব্ৰাঞ্চ এলেকাৰ সকলো শ্ৰমিকক আহ্বান জনাব বিচাৰিছো যে অহা 12 ফেব্ৰুৱাৰী তাৰিখে যি সাধাৰণ ধৰ্মঘট অনুষ্ঠিত হ'ব, সেই ধৰ্মঘট সফল কৰাৰ কাৰণে, সমৰ্থন কৰাৰ কাৰণে আহ্বান জনাব বিচাৰিছো। আমি যোৱা সময়ছোৱাত আমি বিভিন্ন আন্দোলন কৰিছো শ্ৰম কোডৰ বিৰুদ্ধে। এই শ্ৰম কোড আজি 2025 চনৰ 21 নৱেম্বৰ তাৰিখে 1 এপ্ৰিলৰ পৰা চালু কৰাৰ কাৰণে আজি চৰকাৰী জাননী আজি প্ৰেৰণ কৰিছে। 12 ঘণ্টা কাম কৰাৰ কাৰণে আচলতে এই শ্ৰম কোডে আচলতে স্থান দি দিছে। সেইটো আমি বিৰোধিতা কৰিছো যে এই যিটো শ্ৰম কোড, এই শ্ৰম কোড নালাগে। আৰু কি কৰিব বিচাৰিছে, আজি যিটো আমি মজুৰি আন্দোলন কৰি আছো, আমি বিভিন্ন সংগঠনে বিভিন্ন মজুৰি আন্দোলন কৰি আছে, কি হেৰিলৈ কোনোবা 550 টকা, আমি 661 টকা। এই যে হাজিৰাৰ যিটো আমি আন্দোলন কৰি আছো, এই হাজিৰাৰ ক্ষেত্ৰতো এই শ্ৰম কোডে কিন্তু বাধা আনি দিব বিচাৰিছে। আমাৰ ওপৰত যিটো আক্ৰমণ, শ্ৰমিকৰ ওপৰত যে আক্ৰমণ আনিব বিচাৰিছে, তাৰ কাৰণে আমি এই সময়ছোৱাতে আমি যদি বাধা দিব নোৱাৰো, তেতিয়াহ'লে অনাগত দিনত কিন্তু আমাৰ চাহ শ্ৰমিকৰ যিটো অৱস্থাৰ যিটো পৰিৱৰ্তন নহ'বই, আমাৰ কিন্তু সাংঘাতিকভাৱে এটা শোষণ বঞ্চনা আমাৰ ওপৰত নামি আহিব। তাৰ কাৰণে আমি পুনৰবাৰ আমি সকলোকে আহ্বান জনাব বিচাৰিছো যে এই 12 তাৰিখৰ যিটো সাধাৰণ ধৰ্মঘট, এইটো বন্ধৰ ৰূপ দিবৰ কাৰণে প্ৰত্যেক বাগিচাই যাতে বন্ধৰ ৰূপ দিব পাৰে, তাৰ কাৰণে আমি পুনৰবাৰ সকলো শ্ৰমিকক আবেদন জনাব বিচাৰিছো। এইটোৱেই। নমস্কাৰ। On the beat.